ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগে দাখিল কৰিলে পঞ্চমখন বাজেট। ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে মই একেৰাহে পঞ্চমখন বাজেট দাখিল কৰি গৌৰৱ অনুভৱ কৰাৰ লগতে বিৰল সন্মান লাভ কৰিছোঁ। ৰাজ্যত হোৱা উন্নয়নৰ খতিয়ানৰ পৰা ভৱিষ্যত পৰিকল্পনালৈকে সামৰি অজন্তা নেওগে দাখিল কৰে 2.62 লাখ কোটি টকাৰ বাজেট। যদি আমি চাওঁ 2024-25 বৰ্ষত বাজেট প্ৰাক্কলন হ'ল 1,43,891 কোটি টকা। এই বাজেট ভাষণত স্বাভাৱিকভাৱেই ধ্বনিত হ'ল এডভান্টেজ আছামৰ প্ৰসংগ। অসমত শীঘ্ৰে সম পৰিমাণৰ বিনিয়োগ কৰিব বুলি এডভান্টেজ অসম 2.0 এডভান্টেজ আছামে অসমত মুকলি কৰিলে বৃহৎ বিনিয়োগৰ বাট। উচ্চ ক্ষমতা সম্পন্ন ঔদ্যোগিক প্ৰসাৰ আৰু উৎসৰ্গিত অসম ঔদ্যোগিক গতিশীল পুঁজি এডভান্টেজ আছাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ জৰিয়তে এক মাইলৰ খুঁটি সৃষ্টি কৰি 5 লাখ কোটি টকাতকৈ অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰে। আৰু এই বিনিয়োগসমূহে কাৰ্যকৰী ৰূপায়ণৰ কৰিবৰ কাৰণে আমি আধুনিক লজিষ্টিক শক্তি, পানী আৰু পৰিবহণ আন্তঃগাঁথনি সুবিধাযুক্ত ঔদ্যোগিক মণ্ডল উন্নয়নৰ পৰিকল্পনা কৰিছোঁ। আৰু সেইকাৰণে অসম ঔদ্যোগিক গতিশীল পুঁজি নামৰ এটা উৎসৰ্গিত পুঁজিৰ বাবে মই 2,000 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। বাজেটত অৰুণোদয় 3.0 মুকলিৰ কথা উল্লেখ কৰে অজন্তা নেওগে। অৰুণোদয় আঁচনিৰ বাবে আগবঢ়াই 5,000 কোটি টকাৰ প্ৰস্তাৱ। 37.2 লাখলৈ হিতাধিকাৰী বৃদ্ধি কৰাৰ লক্ষ্য লৈছে চৰকাৰে। মহোদয়, আমি 2020 চনত অৰুণোদয় আৰম্ভ কৰি 18 লাখ মহিলাক সামৰি লৈছিলোঁ, যিটো 2023 চনৰ ডিচেম্বৰলৈ বৃদ্ধি হৈ 24 লাখ হয়গৈ। মই ঘোষণা কৰিব পাৰি ভাল পাইছোঁ যে 2025-26 বিত্তীয় বৰ্ষত অৰুণোদয় 3.0 অধীনত আমি হিতাধিকাৰী সংখ্যা 37.2 লাখলৈ আমি বৃদ্ধি কৰিম। ৰেচন কাৰ্ড থকা সকললৈ সুখবৰ দিয়ে 2025-2026 বৰ্ষৰ বাজেটে। প্ৰতি কিলো মচুৰ দাইলৰ দাম 25 টকা, প্ৰতি কিলো চেনিৰ দাম 20 টকা আৰু প্ৰতি কিলো নিমখৰ দাম ধাৰ্য কৰা হৈছে 10 টকাকৈ। আমাৰ উদ্যমী মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ডৰ গৰাকীলেও চাউলৰ বাহিৰেও আন সামগ্ৰী বিতৰণ হোৱাটো বিচাৰিছে। অতি উৎসাহেৰে মই ঘোষণা কৰোঁ যে এই বছৰত অক্টোবৰৰ পৰা আমি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সকলো ৰেচন কাৰ্ডৰ গৰাকীলৈ ৰাজ সাহায্যযুক্ত হাৰত 1 কিলোগ্ৰাম মচুৰ দালি, 1 কিলোগ্ৰাম চেনি আৰু 1 কিলোগ্ৰাম নিমখ যোগান ধৰিম। আৰু 5 জনতকৈ অধিক সদস্য থকা পৰিয়ালসমূহলৈ আমি অতিৰিক্তভাৱে 1 কিলোগ্ৰাম মচুৰ দালি আগবঢ়াম। ৰাজ্যৰ 25,000 নামঘৰ উপাসনাথলীলৈও 3 লাখ টকাৰ সাহায্য প্ৰদানৰ কথা উল্লেখ কৰে বাজেটত। সত্ৰৰ উদাসীন ভকতক প্ৰতিমাহে প্ৰদান কৰিব 1500 টকাকৈ। গাঁও প্ৰধানৰ দৰমহাও বৃদ্ধি হ'ল 14,000 টকালৈ। অধ্যক্ষ মহোদয়, অসম দৰ্শন আঁচনিৰ অধীনত আমাৰ চৰকাৰে ঐতিহ্য সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে 17,000তকৈ অধিক ধৰ্মীয় প্ৰতিষ্ঠানলৈ সহায় আগবঢ়াইছে। মই বিস্তাৰিত অসম দৰ্শন আঁচনিৰ অধীনত অসমত 25,000 নামঘৰ আৰু আন ধৰ্মীয় প্ৰতিষ্ঠানলৈ বিত্তীয় সাহায্য ঘোষণা কৰিবলৈ ধৰিছোঁ। প্ৰতিমাহে 120 ইউনিট বিদ্যুৎ খৰচ কৰা গ্ৰাহকক বৃহৎ সকাহ দিয়ে বাজেটে। 120 ইউনিট বা তাতোতকৈ কম ব্যৱহাৰ কৰিলে হ্ৰাস পাব প্ৰতি ইউনিটত 1 টকাকৈ। ইয়াৰ জৰিয়তে 48 লাখ উপভোক্তা উপকৃত হ'ব। সুলভ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ প্ৰতিটো পৰিয়ালৰ বাবে এটা মৌলিক প্ৰয়োজন। গ্ৰাহকসকলৰ বিত্তীয় বোজা সহজসাধ্য কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰিত সাহায্যৰ মাপকাঠি পৰিৱৰ্তন কৰিবলৈ পাই মই সুখী হৈছোঁ। আৰু এই ব্যৱস্থাই 2025 চনৰ 1 মে'ৰ পৰা নিম্ন আৰু মধ্যবিত্ত গ্ৰাহকসকলক প্ৰত্যক্ষভাৱে লাভান্বিত কৰিব। মই প্ৰতি মাহত 120 ইউনিট খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকল ডমেষ্টিক কেটাগৰী কনজিউমাৰ্ছক প্ৰতিটো ইউনিটত 1 টকাকৈ হ্ৰাসৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। বাজেটে আনিলে চাহ শ্ৰমিকসকললৈও সুখবৰ। 8 লাখ চাহ শ্ৰমিকক 5,000 টকাকৈ প্ৰদান কৰিব এককালীন সাহায্য। ইয়াৰ বাবে 342 কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। 200 বছৰীয়া অসমৰ চাহ জনজাতি সম্প্ৰদায়লৈ সাহায্য প্ৰদান। অধ্যক্ষ মহোদয়, অসমৰ চাহ জনজাতি সম্প্ৰদায়লৈ কৃতজ্ঞতা জনাই মই ৰাজ্যখনৰ বৰ্তমানে থকা 6.8 লাখ চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈ এককালীন বিত্তীয় সাহায্য হিচাপে
5,000 টকাকে আগবঢ়োৱাৰ কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ। ই কেজুৱেল শ্ৰমিক আৰু স্থায়ী শ্ৰমিক উভয়কে সামৰি ল'ব আৰু মই ইয়াৰ বাবে 342 কোটি টকাৰ আবণ্টন দিছোঁ। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত স্নাতক উত্তীৰ্ণ ছাত্ৰলৈ 2500 টকাকৈ আগবঢ়াব ধন। মাহেকীয়া হিচাপত কোনো ছাত্ৰই এই ধন নললে আগবঢ়াব 25,000 টকাৰ এককালীন সাহায্য। যে অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্ৰতি মাহে 2,500 টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণাৰ অধীনত প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি জিলা আয়ুক্তৰ পৰামৰ্শ মতে মাহে 2,500 টকাৰ পৰিৱৰ্তে 25,000 টকাৰ এককালীন বিত্তীয় সাহায্যও আমি আগবঢ়াম। গৱেষক শিক্ষাৰ্থীলৈ 25,000 টকাৰ এককালীন সাহায্য। দিব্যাংগ গৱেষক শিক্ষাৰ্থীয়ে পাব 50,000 টকাৰ এককালীন সাহায্য। আঁচনিৰ অধীনত শৈক্ষিক উৎকৃষ্টতাক উৎসাহিত কৰাৰ এক উদ্ভাৱনীমূলক পদক্ষেপৰ কথা মই লগতে আনন্দেৰে ঘোষণা কৰিছোঁ। ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীৰ বাবে লিংগ নিৰ্বিশেষে 25,000 টকা আৰু দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50,000 টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ মই প্ৰস্তাৱ দিছোঁ। বাজেটে চৰকাৰী চাকৰিয়াললৈও আনিলে সুখবৰ। নতুন পেঞ্চন আঁচনিত থাকিব UPSৰ সুবিধা। আপোন ঘৰত সুবিধাও লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ তহবিলত জমা চৰকাৰৰ বৰঙণি অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনি OPSৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিম। বহিৰাজ্যত কোনো লোকৰ মৃত্যু হ'লে মৃতদেহ আনিবলৈ সাহায্য দিব চৰকাৰে। শেহতীয়াকৈ ৰাজ্যত দেখিবলৈ পোৱা গৈছিল বহিৰাজ্যত মৃত্যু হোৱা লোকৰ মৃতদেহ আনিবলৈ একাংশ দৰিদ্ৰ দুখীয়া লোকৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল। 2017 চনৰ বিদ্যালয় প্ৰাদেশিকীকৰণ আইনৰ সকলো চৰ্ত পূৰণ কৰা আৰু 5 বছৰীয়া অভিজ্ঞতা সম্পন্ন টিউটৰক উন্নীত কৰা হ'ব শিক্ষক পদলৈ। হাইস্কুলসমূহত কৰ্মৰত ঠিকাভিত্তিক কম্পিউটাৰ শিক্ষকসকলৰ পাৰিতোষিক বৃদ্ধি কৰা হৈছে 20,000লৈ। প্ৰাদেশিকৰণ অধ্যক্ষ মহোদয় মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ মই প্ৰস্তাৱ আগবঢ়াইছোঁ। মই লগতে ঘোষণা কৰোঁ যে যিসকল টিউটৰে সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা অনুষ্ঠানৰ পুনৰ গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত। দীৰ্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰি থকা আশাকৰ্মী, অংগনবাদী কৰ্মী সহায়িকা আৰু MDMৰ ৰান্ধনীসকলৰ পাৰিতোষিক বৃদ্ধি হ'ব 2025 চনৰ 1 অক্টোবৰৰ পৰা। অসম চৰকাৰে যুৱক যুৱতীক দিয়া 1 লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। 2025 চনৰ জানুৱাৰী মাহলৈ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আমি 1,19,899 গৰাকী যুৱক যুৱতীক নিযুক্তি সম্পন্ন কৰিবলৈ সক্ষম হ'লোঁ। মই ইয়াত বিভাগ অনুসৰি তালিকা ইয়াত গাঁঠি দিছোঁ অধ্যক্ষ মহোদয়। মুঠৰ ওপৰত 2025-26 বৰ্ষৰ বাজেটে আশাৰ ৰেঙনি আনিছে ভিন্ন ক্ষেত্ৰলৈ। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।